নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 11 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰিছিল, যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে ইতিমধ্যে 3 লাখতকৈ অধিক দুখীয়াসকলক প্ৰদান কৰিছে চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাই যাব। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ এই বিষয়ত এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে অজন্তা নেওগ ডাঙৰীয়ানীয়ে এক বিশেষ আপডেট প্ৰদান কৰিছে চৰকাৰী ঘৰলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, সকলোৰে এটা পকী ঘৰৰ সপোন থাকে। এই সপোনৰ লক্ষ্য লৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ গাঁও অঞ্চলৰ 3,85,236টা দুখীয়া পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা বা PMAYGৰ অনুমোদন পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলৰ ভিতৰত 3,25,000 মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে 2018 চনৰ পিছত জিঅ' টেগিং কৰিছিল, তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন সোমাই যাব। তাৰপিছত লিখা আছে, আজিৰ এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হিচাপে মই গোলাঘাটৰ উষা গৰংগা চাহ বাগিচা জগন্নাথ প্ৰভু সমূহীয়া সভাকক্ষত অনুষ্ঠিত অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি 1,429টা পৰিয়ালক এই অনুমোদন পত্ৰ বিতৰণ কৰোঁ বুলি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এক বিশেষ আপডেট প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিত আবেদন কৰা নাই, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো এতিয়া বিচাৰিলে আপোনালোকে ঘৰত বহি কৰিব পাৰিব PM কিষাণ আঁচনিত আবেদন। আপোনাৰ হাতত থকা মোবাইল ফোনটো দি PM কিষাণ আঁচনিত আবেদন কৰিব পাৰিব, যদিহে এইকেইখন প্ৰমাণ পত্ৰ আপোনাৰ ওচৰত আছে। তো আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে নিজৰ আধাৰ কাৰ্ড। তো আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰাৰ বাবে প্ৰথম প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। 2 নম্বৰত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন। তো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটোৰ প্ৰয়োজন হ'ব। 3 নম্বৰত কোৱা হৈছে ৰেচন কাৰ্ড। 4 নম্বৰত কোৱা হৈছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি। তো আপোনাৰ নামত থকা মাটিৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে PM কিষাণ আঁচনিত কৰিব বিচাৰে আবেদন। তাৰপিছত কোৱা হৈছে 1 চনীয়া তৌজী বাহিৰা আদি শ্ৰেণীৰ মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ সক্ষম DBT এনিবল হোৱা আধাৰ সংযোজিত এখন বেংকৰ একাউণ্ট থাকিব লাগিব। তো আপোনালোকৰ হাতত যদি এইকেইখন প্ৰমাণ পত্ৰ আছে, তেন্তে আপোনাৰ হাতত থকা মোবাইল ফোনটো দিয়েই কৰিব পাৰিব PM কিষাণ আঁচনিত আবেদন। আবেদন কৰা শিকিব বিচাৰিলে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।